হয়, নিশ্চিতভাৱে আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাই গোলাঘাট জিলাৰ পূৰ্বৰ সমিতিখন আজি সম্পূৰ্ণৰূপে ভংগ কৰি দিব্যজ্যোতি দাসক সভাপতি আৰু ভাস্কৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ পুনৰ পূৰ্ণাংগ ৰূপত 31 জনীয়াকৈ গোলাঘাট জিলা সমিতিখন গঠন কৰে। এই গোলাঘাট জিলা সমিতিখনে অনাগত দিনত অসমীয়া জাতিৰ বাবে কাম কৰাৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ লগতে অনুসূচিত জাতিৰ লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিবলৈ আজি সংকল্পবদ্ধ হৈছে। লগতে এটা কথা ক'ব বিচাৰিছোঁ, গোলাঘাট জিলাত যিহেতু এতিয়া বানপানীৰ সময়, গোলাঘাট জিলাৰ কমাৰবন্ধা, মহুৰা, নুমলীগড় ইত্যাদি কেইবাখনো ঠাইত ইতিমধ্যে বানপানী হৈ আছে। সেই বানপীড়িত লোকসকল যিহেতু আমাৰ অনুসূচিত জাতিৰ সম্প্ৰদায়ৰ, গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰ আৰু প্ৰশাসনৰ তৰফৰ পৰা যাতে পৰ্যাপ্ত পৰিমাণে এই লোকসকলক সাহায্য প্ৰদান কৰে। লগতে আজি সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে যিহেতু এটা বিষয় ইতিমধ্যে উত্থাপন হৈ আছে ৰঙামাটিত টুল গেটখনৰ কথাটো, ইতিমধ্যে গোলাঘাট জিলা সমিতিয়ে পুনৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ৰঙামাটিৰ টুল গেট বন্ধৰ দাবীত গণতান্ত্ৰিকভাৱে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ২৬ বৰ্ষৰ 2টা বছৰৰ কাৰ্যকালৰ কাৰণে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে। এই সমিতিখনত আমাৰ দিব্যজ্যোতি দাসক জিলাৰ সভাপতি দায়িত্ব দিয়া হৈছে আৰু আমাৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে আমাৰ ভাস্কৰ দাস। আৰু এনেকৈ কৰি আমাৰ এখন 31 জনীয়া কমিটি গঠন কৰা হৈছে, যিখন 31 জনীয়া কমিটিত আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দুজনকৈ আছে, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আছে আৰু কেন্দ্ৰীয় সমিতিৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অমিতপ্ৰাণ দাস আছে। আমাৰ আজি গোলাঘাট জিলা সমিতিখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। তেখেতলোকে পৰ্যবেক্ষক হিচাপেও আহি পেলাই আজি পূৰ্ণাংগ সমিতিখন গঠন কৰা হৈছে। আৰু আমি এই সমিতিখনে আগৰ যিধৰণে আমি এই সমিতিখনে যিধৰণে আমি কাম কাজ কৰি থাকোঁ, অনুসূচিত যুৱ ছাত্ৰ পৰিষদে বিভিন্ন জনগোষ্ঠীয়ে ভৰপূৰ এই গোলাঘাট জিলাখন, এই গোলাঘাট জিলাখনত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে বিভিন্ন জনগোষ্ঠীৰ মাজত আমি যি আচলতে তেখেতলোকৰ পৰা যি মৰম বুটলিব বিচাৰিছোঁ বা মৰম পাইছোঁ, সেইকাৰণে আজিও আমি এই নতুনকৈ পূৰ্ণাংগ সমিতি গঠন কৰা হৈছে। আৰু এই সমিতিখনৰ পৰা মোৰ খুব আশাবাদী, আৰু এই সমিতিখনে লগত অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ আমি গোলাঘাট জিলাৰ পৰা 2জন প্ৰতিনিধি আমাক প্ৰেৰণ কৰিছে গোলাঘাট জিলা সমিতিয়ে, আৰু আমি অধিৱেশনতে কেন্দ্ৰীয় সমিতিলৈ আচলতে আমাক অৰ্পণ কৰিছিলে, আৰু আজিও আমাক তেখেতলোকে কেন্দ্ৰীয় সমিতিলৈ পঠাইছে। আৰু এই কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লোৱাৰ পিছতে আমি জিলা সমিতিৰ পূৰ্ণাংগ আজি সমিতি গঠন হৈ গ'ল। আৰু এই সমিতিয়ে অসমীয়াৰ হৈ জনসাধাৰণৰ হৈ কাম কৰিব মোৰ খুব বিশ্বাস আছে। আৰু আজি আমি আপোনালোকৰ সংবাদ মাধ্যমত এটা কথা আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যে আমাৰ গোলাঘাট জিলাৰ কমাৰবন্ধা, আমাৰ গোলাঘাট জিলাৰ মৰঙি, আমাৰ গোলাঘাট জিলাৰ একদম এনাইলৰ কাষত দাঁতি কাষৰীয়া আমাৰ গান্ধী গাঁও আছে, আমাৰ মহুৰামুখ আছে, এনেকৈ মৰঙি, এনেকৈ আমাৰ প্ৰায় 15খনমান গাঁও এতিয়া বানপানীয়ে মানুহক বহুত ক্ষতি কৰিছে। সেই তেখেতলোকৰ কাষত আত্মজনৰ কাষত আমি অনুসূচিত যুৱ ছাত্ৰ হৈ গোলাঘাট জিলা সমিতিয়ে অহা কাইলৈৰ পৰা তেখেতলোকক আমি কিমান পাৰোঁ সা সুবিধা তেখেতলোকক আমি সহায় কৰিবৰ বাবে তেখেতলোকৰ ওচৰলৈ আমি অহা কাইলৈ যাম। আৰু আমি আজি ইয়াত সভা কৰি থকা অৱস্থাতে আমি 2জনমান অফিচাৰৰ লগত আমি কথা পাতিছোঁ যে আমাৰ তাত থকা যিখিনি ব্যক্তি আছে, সেই ব্যক্তিখিনিয়ে খাদ্য সামগ্ৰী পাব লাগে, সেই মানুহখিনিক আহা কৰিবৰ কাৰণে SDRFৰ নাও আৰু তেখেতলোকক তালৈ যাবৰ কাৰণে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ, আৰু তেখেতলোকে গৈছে বুলি আমাক ফোনযোগে জনাইছে। স্পষ্ট কথা, প্ৰতিক্ৰিয়া জনগণৰ কাৰণে, প্ৰতিক্ৰিয়া ৰাইজৰ কাৰণে সদায় আমি ৰাইজৰ পক্ষত থাকি ৰাইজৰ কাম কৰিম, ৰাইজৰ কথা ক'ম, ৰাইজৰ কাৰণে আমি সদায় কান্দিম। স্পষ্ট কথা। আমাৰ কথা ইয়াতে যিটো আমাৰ দেৰগাঁও APDCLৰ যি আচলতে কাণ্ড জ্ঞানৰ যি নমুনা, তেখেতক প্ৰথমত ধিক্কাৰ জনাইছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে বাৰিষা কালত তেখেতলোকে যেনেধৰণে জনসাধাৰণৰ কাষত থাকিব লাগে তেনেধৰণে চাগে থকা আমাৰ পৰিলক্ষিত হোৱা নাই। আৰু আমি কৈছোঁ দেৰগাঁও অঞ্চলটো এটা সুনাম আছে, সেই দেৰগাঁও অঞ্চলত এই APDCLৰ কৰ্মচাৰীসকলে, APDCLৰ ব্যক্তিসকলে যে আত্মজনৰ কাষত এই পানীৰ বাৰিষাৰ সময়ত তেখেতলোকৰ কাষত চাপিব আমি অনুৰোধ জনাইছোঁ। আৰু যদিহে তেখেতে আমাৰ জনসাধাৰণৰ বা ৰাইজৰ কাষত নাথাকে তেতিয়াহ'লে আমি তেখেতলোকক আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। কিন্তু চাওক, আমাৰ স্পষ্ট কথা, আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নীতি আদৰ্শ আছে, সংবিধানৰ মতে আমি কাম কৰা ব্যক্তি আৰু সংবিধানৰ মতে কাম কৰিম। যিহেতু ৰাইজৰ কাৰণে আমি সদায় কাম কৰা ব্যক্তি, আমি টোল গেটৰ হওক, জনসাধাৰণৰ যি সমস্যা হওক আমাৰ লগত যোগাযোগ কৰিলে বা আমি যদি দেখা পাওঁ, আমি তেখেতলোকৰ কাষত গৈ আমি স্পষ্টভাৱে নিজে সময় দিম তেখেতলোকৰ লগত। স্পষ্ট কথা।